হে গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটা মিনি ব্লগ লৈ। আজি এটা তেল বনাওঁ বুলি ভাবিছোঁ। তেলটো কেনেকৈ বনাওঁ, কিহেৰে বনাওঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু তেলটো মানে চুলিত লগালে চুলি সৰা বন্ধ হয়, চুলি দীঘল হয় আৰু চুলি ক'লাও হয়। চ' মই বনাম এতিয়া, আপোনালোকে চাই থাকিব। গাইজ, এইখিনি মই এনেকৈ সজাই লৈছোঁ। তাৰপিছত ইয়াতে নাৰিকলৰ তেলৰ সৰু সৰু বটল দুটা দিছোঁ। তাৰপিছত আধা কাপ দিছোঁ মিঠাতেল। তাৰপিছত ইয়াতে দিছোঁ মহানিমৰ পাত আৰু নৰসিংহৰ পাত। আৰু এইফালে সৰু সৰু পিঁয়াজ দুটা দিছোঁ, সৰু সৰুকৈ কাটি দিছোঁ। তাৰপিছত দিম জবা ফুল 4টামান দিছোঁ। আৰু এইফালে দিছোঁ মিঠি গোট 2 চামুচ আধা দিম। এনেকৈ লাৰি দিম। তাৰপিছত লাৰি দি অলপমান সিজিব দিম। এয়া কি ধুনীয়াকৈ সিজি গৈছে, চাওকচোন গাইজ। এনেকৈ সিজিলেই নহ'ব, পৰপৰীয়া হৈ যাব লাগিব। গাইজ, আপোনালোকেও এনেকৈ বনাবচোন, তেলটো বনাই লগাব। গাইজ, কি ধুনীয়াকৈ পৰপৰীয়া হৈ গৈছে, এয়া দেখিছেনে? তাৰপিছত ইয়াতে আমি চেকি ল'ম। এনেকৈ চেকি লৈছোঁ। এয়া আমাৰ ফাইনেলি তেল হৈ গ'ল। এতিয়া লগাম। এয়া বৌয়ে মোক লগাই দি আছে তেল। গাইজ, মোৰ তেল লগোৱা হৈ গ'ল, তেল লগালোঁ। ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।